Hello guys, আজি আমি দ্বিতীয় পার্ট লৈ আছো আসাম পুলিশ এসআইৰ কাৰণে মোস্ট জিকে আমি টপিক ওয়াইজ গৈ আছো এটো দ্বিতীয় ভিডিও হয় যদি প্ৰথম পাৰ্টটো আপুনি চোৱা নাই গৈ চাব পাৰে আৰু ইয়াৰ ভিতৰত জিকে বহুত ডাঙৰ ভূমিকা এটা গ্ৰহণ কৰিব কাৰণে ভিডিওটো আমি স্টাৰ্ট কৰো পলম নকৰি কিনে আপোনালোকে কিমান স্কোৰ কৰিব কমেন্টত জনাই আজি আমি অসমৰ ৰাজনীতিৰ বিষয়ে আলোচনা কৰিম আজিৰ প্ৰথম কোৱেশ্চন জিলা পৰিষদৰ একোটা সমষ্টিত কিমান জনসংখ্যা থকাটো বাধ্যতামূলক হয় ইম্পৰ্টেন্ট কোৱেশ্চন হয় উত্তৰ দিয়াৰ চেষ্টা কৰিব ভিডিওটো পজ কৰি কিনে চাইড অপচন দিয়া আছে ইয়াৰ ভিতৰত ৰাইট আনসাৰ হ'ব আমাৰ অপচন নম্বৰ সি কাৰেক্ট আনসাৰ 2 নম্বৰ প্ৰশ্ন কিমান চনত অসমৰ সিলেট জিলা পাকিস্তানৰ অন্তৰ্ভুক্ত কৰা হয় চাইড অপচন দিয়া আছে আপোনালোকে ভাবি লওক ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব ইয়াৰ ভিতৰত আমাৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ বি 1947 চনত থাৰ্ড কোৱেশ্চন অসম বিধানসভা নিৰ্বাচনত অনুসূচিত জাতিৰ বাবে কিমানখন আসন সংৰক্ষিত থাকে অপচন 4টা দি আছে উত্তৰ দিয়াৰ চেষ্টা কৰক ইয়াৰ ভিতৰত সঠিক আনসাৰ হ'ব অপচন নম্বৰ ডি 8খন কোৱেশ্চন নম্বৰ 4 দেশৰ লোকসভালৈ অসমৰ পৰা কিমান গৰাকী সাংসদ নিৰ্বাচিত হয় অপচন 4টা দি আছে আমি সকলোৱে জানো যে অসমৰ পৰা 14 জন সাংসদ নিৰ্বাচিত হয় কোৱেশ্চন নম্বৰ 5 দেশৰ ৰাজ্যসভালৈ অসমৰ পৰা কিমান জন সাংসদ নিৰ্বাচিত হয় আমি সকলোৱে জানো যে অপচন 4টা দি আছে ইয়াৰ ভিতৰত আমাৰ সঠিক আনসাৰ হ'ব অপচন নম্বৰ সি 7 জন সদস্য নিৰ্বাচিত হয় কোৱেশ্চন নম্বৰ 6 লোকসভা আসনৰ কিমানখন আসন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত থাকে অপচন 4টা দি আছে ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব আমাৰ অপচন নম্বৰ বি 7 নম্বৰ লোকসভা আসনৰ কিমানখন আসন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত থাকে ইয়াৰ আগত অনুসূচিত জাতিৰ আছিল এইবাৰ অনুসূচিত জনজাতিৰ বাবে কৈছে ডিফাৰেন্স আছে চাৰিটা অপচন দিয়া আছে ইয়াৰ ভিতৰত সঠিক আনসাৰ কি হ'ব অপচন নম্বৰ এ দুখন আসন সংৰক্ষিত থাকে জনজাতিৰ বাবে কোৱেশ্চন নম্বৰ 8 অসমৰ প্ৰথমটো বিধানসভা সমষ্টিৰ নাম কি আমি সকলোৱে জানো ইয়াৰ প্ৰথমটো সমষ্টি আছিল আমাৰ বাটাবাৰী 9 নম্বৰ গুৱাহাটী পৌৰ নিগম কোন চনত স্থাপন কৰা হৈছে ইয়াৰ চাৰিটা অপচন দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব আমাৰ অপচন নম্বৰ বি 1970 চনত কোৱেশ্চন নম্বৰ 10 গুৱাহাটী উচ্চ ন্যায়ালয়ত নাগালেণ্ডক কিমান চনত সংযোজিত কৰা হৈছিল ইম্পৰ্টেন্ট কোৱেশ্চন হয় অপচন 4টা দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ সি 1963 11 নম্বৰ বিধানসভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে মুখ্যমন্ত্ৰী ৰাজ্যপালে বিধানসভাৰ সদস্যসকলে মুখ্য ন্যায় দিছে ইয়াৰ সঠিক আনসাৰ হ'ব অপচন নম্বৰ সি বিধানসভাৰ সদস্যসকলে 12 নম্বৰ কোন গৰাকী অসমীয়া ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে জাতীয় কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হৈছিল অপচন 4টা দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ আনসাৰ হ'ব আমাৰ অপচন নম্বৰ বি দেৱকান্ত বৰুৱা কোৱেশ্চন নম্বৰ 13 অসমত প্ৰথমবাৰৰ বাবে কেতিয়া ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল ইম্পৰ্টেন্ট কোৱেশ্চন হয় চাৰিটা অপচন দিয়া আছে ইয়াৰ ভিতৰত ৰাইট আনসাৰ হ'ব অপচন নম্বৰ সি 1979 চনত 14 নম্বৰ প্ৰশ্ন স্বাধীনতাৰ আগৰ অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰীৰ নাম কি আছিল স্বাধীনতাৰ আগৰ কৈছে মন দি কুৱেশ্যনটো চাব ইয়াৰ চাৰিটা অপচন দিয়া আছে ইয়াৰ ভিতৰত সঠিক আনসাৰ হ'ব আমাৰ মোহাম্মদ সাদুল্লাহ এতিয়া 15 নম্বৰ কোৱেশ্যনত যাম অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দলৰ নাম কি আমি সকলোৱে জানো ইয়াৰ কাৰেক্ট আনসাৰ আপোনালোকে ভাবি লওক তাৰ পিছত ভিডিওটো পজ কৰি আপুনি দিয়াৰ চেষ্টা কৰিব তাৰ পিছত ভিডিওটো প্লে কৰিব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি অসম গণ পৰিষদ 16 নম্বৰ কোৱেশ্যন এগৰাকী ৰাজ্যপাল হ'বলৈ হ'লে নিম্নতম বয়স কিমান হোৱাটো বাঞ্ছনীয় এতিয়া আপোনালোকে ভাল কৰি মন দি শুনিব যে মই যিবিলাক কুৱেশ্যন আহিছে তাৰ ৰিলেটেড বিলাক আপোনালোকে চাই ল'ব যেনে ইয়াত প্ৰশ্নত কি কৈছে ৰাজ্যপাল হ'বলৈ নিম্নতম বয়স আপোনালোকে মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী বিধানসভাৰ সদস্য লোকসভাৰ সদস্য এইবিলাক সকলৰ নিম্নতম বয়স বা উচ্চতম বয়স এবাৰ চাই যাব এইটো ভেৰি ইম্পৰ্টেন্ট টপিক হয় সেইকাৰণে মই এইটো কুৱেশ্যনটো ৰাখিছোঁ যে আপুনি ৰিলেটেড ইয়াৰ বিষয়ে চাই যাব ইয়াৰ সঠিক আনসাৰ হ'ব অপচন নম্বৰ সি 35 17 নম্বৰ প্ৰশ্ন অসম চুক্তি সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল আপোনালোকে অসম চুক্তি কিমান চনত হৈছিল এটা জানে যে অসম চুক্তি হৈছিল আমাৰ 1985 চনত
কিন্তু কিমান তাৰিখে এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় তাৰিখটো মন দি শুনিব 15 আগষ্ট 1985 চনত অহোম চুক্তি স্বাক্ষৰিত হৈছিল আৰু সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল সুধিছে কিন্তু আপোনালোকে ক'ব পাৰিব যে সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল অহোম চুক্তিৰ সময়ত সেইকাৰণে এইটো আপুনি কমেণ্ট কৰি জনাই দিব আৰু অহোম চুক্তিৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আমাৰ ৰাজীৱ গান্ধী আছিল 18 নম্বৰ কুৱেশ্যন IMDT আইন প্ৰৱৰ্তনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল প্ৰফুল্ল কুমাৰ মহন্ত তৰুণ গগৈ গোলাপ বৰবৰা হিতেশ্বৰ শইকীয়া এয়া সঠিক এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ ডি হিতেশ্বৰ শইকীয়া আছিল IMDT আইন প্ৰৱৰ্তনৰ সময়ত অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল ইম্পৰ্টেণ্ট কুৱেশ্যন হয় চাৰিটা অপশ্যন দি আছে ইয়াৰ ভিতৰত সঠিক এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ বি খৰ্গেশ্বৰ তালুকদাৰ 20 নম্বৰ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় অসমৰ দ্বিতীয় সৰ্ববৃহৎ আন্দোলন কা আন্দোলন কেতিয়া হৈছিল কা আন্দোলন এইটো কিছুদিনৰ আগত নিউজত বহুত চৰ্চিত আছিল সেইকাৰণে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো হ'ব অপশ্যন নম্বৰ বি 2020 চনত এই আন্দোলন ষ্টাৰ্ট হৈছিল 21 নম্বৰ অসম জাতীয় পৰিষদ নামৰ আঞ্চলিক দলটো কোনটো ছাত্ৰ সংগঠনৰ নেতৃত্বত গঠিত হৈছিল অপশ্যন এ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বি আমছু চি আসু ডি অসম জাতীয়বাদী ছাত্ৰ পৰিষদ ইয়াৰ সঠিক এনচাৰ হ'ব অপশ্যন নম্বৰ চি আসু 22 নম্বৰ BTADৰ সম্পূৰ্ণ ৰূপ কি মানে ফুল ফৰ্মটো চাৰিটা অপশ্যন দিয়া আছে বড়োলেণ্ড ট্ৰিবল এৰিয়া ডিষ্ট্ৰিক্ট বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট বড়োলেণ্ড টেৰিটৰিয়েল অট'নমাছ ডিষ্ট্ৰিক্ট ইয়াৰ ভিতৰত সঠিক এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ বি বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট 23 BTC চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ 3 2003 চনত BTC চুক্তি স্বাক্ষৰিত হৈছিল আৰু আপোনালোকে কমেণ্ট কৰি জনাব BTAD কিমান চনত গঠন হৈছিল 24 নম্বৰ প্ৰশ্ন BTADৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কোকৰাঝাৰ ওদালগুৰি চিৰাং বাক্সা ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব আমাৰ কোকৰাঝাৰ হ'ল BTADৰ মুখ্য কাৰ্যালয় আজিৰ লাষ্ট কুৱেশ্যন সদায় মই 20টা কুৱেশ্যন দিওঁ কিন্তু এইবাৰ 25টা দিলোঁ কাৰণ যদি মই 25টা দিলোঁ হয় ইম্পৰ্টেণ্টবিলাক ৰৈ গ'লেহেঁতেন সেইকাৰণে অসমৰ ৰাজনীতিৰ বিষয়ে মই সকলোবিলাক কভাৰ কৰিছোঁ আৰু যিবিলাক ইজি কুৱেশ্যন হয় এইবিলাক আপোনালোকে চাই ল'ব কিবা এইবাৰ কম্পিটিশ্যন হাই কাৰণে অলপ হাৰ্ড কুৱেশ্যন চাই যাব লাগে সেইকাৰণে মই বহুত চালি মেলি কিনে হাৰ্ড কুৱেশ্যনবিলাক আপোনালোক দিছোঁ আপোনালোকৰ ষ্টাডি কিমানলৈকে গৈছে এইটো আপুনি চেক কৰিব পাৰিব যে আপুনি কিমান স্ক'ৰ ক'ব পাৰিছে ঠিক আছে আপোনালোকে ভিডিঅ'টো পাউজ কৰি কিনে আপুনি ট্ৰাই কৰিব যে আপুনি কিমান স্ক'ৰ কৰিলে অনেষ্টলি আপোনালোকে ট্ৰাই কৰিব তেতিয়া পৰীক্ষাত গৈ বহিব তেতিয়া আপোনাৰ ইজি হ'ব এতিয়া মোৰ নেক্সট ভিডিঅ' হ'ব অসমৰ অৰ্থনীতিৰ বিষয়ে এইটো মই 30টা মান কুৱেশ্যন লৈ আহিম আপোনালোকে ৰেডি হৈ থাকিব কালি আহিব ডেইলি মই এটাকৈ ভিডিঅ' দিম ৰিজনিঙৰ এটা চিৰিজ দিছোঁ মেথৰ লৈ আহিম এতিয়া তেন্তে ভিডিঅ' কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু লাইক ছাবস্ক্ৰাইব কৰি দিব যদি ভিউ ভাল হয় তেন্তে আকৌ ভিডিঅ' আনিম নহ'লে মই ভিডিঅ'টো বন্ধ কৰি দিম এই কুৱেশ্যনৰ সঠিক এনচাৰ হ'ব অপশ্যন নম্বৰ এ 2015 চনত ভিডিঅ' চোৱাৰ কাৰণে থেংক ইউ ছ' মাছ আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ বাই